আমি এইকেইটা আমাৰ পৰীক্ষাত বহুত ইম্পৰ্টেণ্ট হয় না ইউজ অফ অন অফ আৰু অফ সিঙ্গল অফ কেতিয়া ইউজ হয় ডাবল অফ কেতিয়া ইউজ হয় এইটো এটা ইম্পৰ্টেণ্ট হয় না ইউজ অফ অন কেতিয়া আমি ইউজ হয় কোনটো ক্ষেত্ৰত আমি অন ইউজ কৰোঁ আৰু ইউজ অফ অন ফৰ ফ্ৰম এইকেইটা আমি সেপাৰেট কি ইউজ কৰিবলৈ শিকিম আৰু যিকেইটা ৰুল মই আজি শিকাম সেইকেইটা ৰুল আপোনালোকে হয়তো আগত মেক্সিমামে নাই শুনা আৰু শক হৈ যাব যে হা এনেকেও হয় নেকি এইকেইটা ইউজ ঠিক আছে সো ইউজ অফ এংৰি উইথ কেতিয়া ইউজ কৰোঁ আমি এংৰি এট কেতিয়া ইউজ কৰোঁ ইউজ অফ বিসাইড কেতিয়া ইউজ কৰোঁ বিসাইডছ কেতিয়া ইউজ কৰোঁ ইউজ অফ উইথ কেতিয়া ইউজ কৰোঁ ইউজ অফ মানে বাই ক'ত ইউজ কৰোঁ ঠিক আছে আৰু লগতে ডিলছ ইন আৰু ডিলছ উইথ সেপাৰেট বস্তু ক'ত ইউজ কৰোঁ লগতে ইউজ অফ উইথ আমাৰ কি হয় নন লিভিঙৰ লগত হয় ইনষ্ট্ৰুমেণ্টৰ লগত হয় সেন্স অৰ্গেনৰ লগত ইউজ অফ বাই লিভিং সো এই ধৰণে আজি এটা মানে কেইটামান ইম্পৰ্টেণ্ট ৰুলছ অফ প্ৰিপজিশ্যনছ আৰু যিকেইটা দেখি আমি কি শৰ্টকাটত আমি কৰিব পাৰিম যাতে আমি গোটেই সেন্টেন্সটো বা গোটেই কুৱেশ্যনছটো পঢ়া আমাৰ দৰকাৰ নাই জাষ্ট আমি এটা ৱৰ্ড দেখিম আৰু সেই ৱৰ্ডটো দেখাৰ পাছতে আমি কুৱেশ্যন কৰিম ঠিক আছে সো আজি ইংলিছৰ ধামাকেদাৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম প্ৰিপজিশ্যন গোল্ডেন ৰুল ওকে সো প্ৰথম প্ৰশ্নটো আছে যে I caught him on last Monday ঠিক আছে সেকেন্ড অপশন দিছে যে I caught him last Monday সো এই সেন্টেন্স দুটাৰ ভিতৰত শুদ্ধ কোনটো বাছিব লাগে I caught him on last Monday আৰু I caught him last Monday ঠিক আছে সো কি হল তাৰ কাৰণে ৰুলটো কি হ'ব কমেন্ট কৰকচোন স্টপ কৰিলে পজ কৰি পেলাই মোক কমেন্ট কৰি ৰাখিব ঠিক আছে পজ কৰি মোক কমেন্ট কৰি ৰাখিব ঠিক আছে সো কি হ'ব আনসাৰ সো ইয়াৰ আনসাৰ তুমি কি আছে পঢ়া দৰকাৰ নাই যদি তুমি লাষ্ট দেখিছা যদি তুমি লাষ্ট দেখা যদি তুমি yesterday দেখা যদি তুমি কি দেখা yesterday দেখা মই জানো যে আপোনালোকে ফাউন্ডেশন ক্লাছ নাই চোৱা সো সেই কাৰণে মই গোটেই ক্লাছখিনি মিলাই পেলাই কিছুমান আমি কি বুলি কম বস্তুবোৰ লৈ আহিছো যাতে একদম এটা ভিডিও সামাৰি কৰি দিছো যাতে মই সাম আপ কৰিছো যাতে মই গোটেইখিনি বস্তু তোমালোকে কি হয় একেটা ভিডিওত পাই যোৱা ঠিক আছে সো লাষ্ট দেখা তুমি yesterday দেখা তুমি tomorrow দেখা তুমি ঠিক আছে tomorrow দেখা তুমি আৰু কি দেখিবা ঠিক আছে এইটাই ঠিক আছে সো এইকেইটা ওয়ার্ড যদি তোমালোকে কৰবাত দেখা তাৰ লগত কেতিয়াও প্ৰিপজিশন ইউজ নহয় কি হ'ব তাৰ তোমাৰ কেতিয়াও প্ৰিপজিশন ইউজ নহয় ঠিক আছে ইয়াৰ লগত তোমাৰ নেক্সট তোমাব ওকে নেক্সট সো এইকেইটা ওয়ার্ড তুমি যদি দেখিবা কাৰণ এইকেইটা কি হয় তোমাৰ এইকেইটা এডভার্ব হয় টাইম ঠিক আছে টাইমৰ এডভার্ব হয় ওকে সো এটা কথা হ'ল যে এইকেইটা ওয়ার্ড তুমি যতে দেখিবা তাৰ লগত কেতিয়াও কি নহয় প্ৰিপজিশনস ইউজ নহয় ওকে সো স্যাৰ কি হ'ব ইয়াৰ আনসাৰ হৈ গ'ল তোমাৰ আজি কিবা এটা চেঞ্জ পাইছো মই ঠিক আছে সো ইয়াৰ কি হ'ব বি টু কাৰেক্ট হ'ব ইয়াৰ কাৰণে ঠিক আছে কি কলো মই লাষ্ট yesterday এবিলাক থাকিলে কি নহয় প্ৰিপজিশন ইউজ নহয় নেক্সট চোৱা I saw her on last Sunday সো কি কলো মই লাষ্ট সাব বা এবিলাক দেখিলে কি নহয় তোমাৰ প্ৰিপজিশন ইউজ কৰা দৰকাৰ নাই সো এটো অপচন ভুল হ'ব অপচন বি কাৰেক্ট হৈ যাব ঠিক আছে সো এইটা একদম ইম্পৰ্টেন্ট হয় তুমি চাই থোৱা জাস্ট India attacked on Pakistan সো কি হ'ব এতিয়া India attacked on Pakistan কি হ'ব কিছুমান ওয়ার্ড আছে যেনে এইবিলাক discuss describe ask advise explain bring send attack এইবিলাক ওয়ার্ড তোমাৰ কেতিয়া কি ইউজ নহয় কেতিয়াও তোমাৰ এৰ কি নহয় প্ৰিপজিশন ইউজ নহয় ঠিক আছে প্ৰিপজিশন ইউজ নহয় স্যাৰ কি ডিসকাস এবাউট বুলি যে আমি কওঁ কি ভুল নেকি ইয়েস ভুল ডিসকাস হলো কেতিয়াও এবাউট নহয় ঠিক আছে সো এইবিলাক ওয়ার্ড আমি জেনাৰেলি আমি কথা কওঁতে ইউজ কৰি দিও যে we are going to discuss about amuk হয় নাই সো কি হয় about to কেতিয়াও ইউজ নহয় কাৰ লগত ডিসকাস হলো কেতিয়াও কি নহয় about to ইউজ নহয় ডান সো এইবিলাকৰ লগত এটা ওয়ার্ডৰ লগত কি নহয় প্ৰিপজিশন ইউজ নহয় শক হৈছে মানে প্ৰিপজিশন এইবিলাক ওয়ার্ড কেতিয়াও কি নহয় ইউজ নহয় ডান ওকে স্যার এটা যে আমি এতে পালে যে হৈ গ'ল তোমাৰ ঠিক আছে সো মানডে সো এটা কথা হ'ল যে স্যার মানডে থাকিলে আমি কি ইউজ কৰিম মানডে কি প্ৰিপজিশন ইউজ কৰিম মানডে ভিতৰত তোমাৰ এটা সৰুকে যদি মন কৰা দেখিবা যে অন এটা সোমাই আছে ঠিক আছে তাক বাহিৰে লৈ আনা অন মানডে কি হ'ব ডে থাকিলে তোমাৰ কি হ'ব বাৰ নামৰ আগত কি হ'ব সদায় অন ইউজ হ'ব কি হ'ব সদায় অন ইউজ হ'ব ঠিক আছে আৰু মই ক'লো না কি হ'ব তোমাৰ এটেক লগত কিটা কি ন অনসন এইবিলাক দৰকাৰ নাই ওকে ডাইৰেক্ট হ'ব he discussed about policies with me কোনটো সেন্টেন্সৰ কোনটো পাৰ্ট ইৰৰ আছে সেন্টেন্সৰ কোনটো পাৰ্টত ইৰৰ আছে সেন্টেন্সৰ কোনটো পাৰ্টত ভুল আছে সুধিছে ঠিক আছে হি ডিসকাস মই ক'লো যে স্যাৰ আপুনি ক'লে অকমান আগত যে কি নহয় কেতিয়াও ডিসকাসলত এবাউট দৰকাৰ নাই তাৰ মানে একো প্ৰিপজিশন নাহে সো ডাইৰেক্ট লিখা ডিসকাসড পলিচিজ ঠিক আছে সো ডিসকাস কৰা মানে কি কিবা এটা টপিকৰ ওপৰতে কথা পাতিব আহিছে সো যেহেতু কিবা এটা টপিকৰ ওপৰতে কথা পাতিব আহিছে তাৰ মানে আমাক বেলেগ কৈ আকৌ কি দৰকাৰ নাই তাৰ আকৌ আমাক বেলেগ ধৰণৰ প্ৰিপজিশন দৰকাৰ নাই সো কি হ'ব বি পাৰ্টটো কি হৈ যাব ইয়াৰ ভুল হৈ যাব ঠিক আছে বি পাৰ্টটো কি হৈ যাব ভুল হৈ যাব নেক্সট কোৱেশ্চন saw sell marry ridicule rich resemble order attack ঠিক আছে এইটো এটা হয়নে সো এইবিলাক এটাৰ লগতো কি নহয় তোমাৰ আৰ্টিকল ইউজ কৰিব সৰি নো প্ৰিপজিশন কি নহব
প্ৰিপজিশন ইয়াত কি নহব ইউজ নহব ঠিক আছে সো প্ৰিপজিশন কাক কব যদি সোধা মই ইয়াত কব নোৱাৰিম তাৰ কাৰণ তুমি ফাউন্ডেশন ক্লাছ চোৱাগে ফাউন্ডেশন ক্লাছ চোৱা তাত তুমি গম পাবা ওকে সো চোৱা মেৰি ৱৰ্ডটো যে আছে এই মেৰি ৱৰ্ডটোৰ লগত যেতিয়া মেৰি ৱৰ্ড তোমাৰ পেসিভ ভয়েস কৰা হয় তেতিয়া উইথ এটা আহি যায় হয় না মেৰি উইথ ওকে সো পেসিভ ভয়েস কৰিলে মেৰি লগত কি হ'ব উইথ আহিব আৰু আদাৰ কেছত তোমাৰ কি নহব এইবিলাক ৱৰ্ডৰ লগত কি নাহে কেতিয়াও প্ৰিপজিশন ইউজ নহয় দেন I have ordered for dinner no error কি হ'ব I have ordered for dinner কি হ'ব সৰ একো নহয় ইয়াত আৰ্টিকল সৰি ইয়াত প্ৰিপজিশন নবহে ঠিক আছে সো অৰ্ডাৰৰ লগত কি হ'ব প্ৰিপজিশন নবহে দেন কি হ'ব ইয়াত কি হ'ব প্ৰিপজিশন নবহে ৰাইট সো কলো যে অৰ্ডাৰৰ লগত একো ধৰণৰ প্ৰিপজিশন নবহে the secretariat comprises of সুগঠিত বা সংগঠিত ঠিক আছে সো সেক্ৰেটাৰি মানে সচিবালয়টো কিহেৰে মানে কি আছে কৈছে তাত মিনি এয়াৰ কন্ডিশনাৰ ৰুম ঠিক আছে মিনি এয়াৰ কন্ডিশনাৰ ৰুম আছে ক'ত সেক্ৰেটাৰিয়েট অফিসটো ঠিক আছে সো ইয়াত কি ভুল আছে ইয়াত তোমাৰ ভুল আছে যে কি ভুল ক'ত কম্প্ৰাইজেছ অফ সেক্ৰেটাৰিয়েট কম্প্ৰাইজেছ অফ মিনি এয়াৰ কন্ডিশন ৰুম ইয়াত কি ভুল আছে কম্প্ৰাইজেছৰ লগত কেতিয়াও অফ নালাগে হয়নে কম্প্ৰাইজৰ লগত কেতিয়াও কিন্তু অফ নালাগে কিন্তু কনসিস্ট যদি হয় যদি কনসিস্ট থাকে ন কনসিস্ট থাকিলে কিন্তু কনসিস্ট ইন হৈ যাব হয়নে কনসিস্টৰ লগত তোমাৰ কি হ'ব কনসিস্ট ইন হ'ব ঠিক আছে কনসিস্ট ইন হ'ব কিন্তু কম্প্ৰাইজেছৰ লগত কি নহয় সদায় অফ কেতিয়াও নহয় ঠিক আছে দেন yes on at in no position একো position ইউজ নহয় স্যার ডায়ালগত কেতিয়া অফ হয় দেখাই আছো ডায়ালগত কেতিয়া অফ হয় কেতিয়া হয় দেখাই আছো ঠিক আছে ডায়ালগত কেতিয়া অফ হয় ইন হয় সব কৈ দিম ইয়াৰ আধাটো ইউটিউবত গুচি যাব young children should not sit close চোৱা কৈছে যে young children বা সৰু সৰু ল'ৰা ছোৱালীবোৰ should not sit বহিব নালাগে ক্লোজ এ টিভি ঠিক আছে সো টিভিৰ ওচৰত বহিব নালাগে বুলি কৈছে কি it affects on আৰে এফেক্টস মানে প্ৰভাৱ পেলোৱা এফেক্টস মানে কি প্ৰভাৱ নেপেলাব জানো ওকে প্ৰভাৱ পেলোৱা হয় নাই হয় সো প্ৰভাৱ পৰিব ক'ত চকুৰ ওপৰত ঠিক আছে চকুৰ প্ৰভাৱ পৰিব ঠিক আছে সো প্ৰভাৱ চকুৰ ওপৰত ডাইৰেক্ট আকৌ ইয়াত তোমাৰ অন আকৌ বেলেগকে প্ৰিপজিশন লগোৱাৰ দৰকাৰ নাই স্যাৰ আজি কিবা ভুল লাগিছে একো ভুল হোৱা নাই এটা ৰিয়েল রুল হয় ঠিক আছে সো শুদ্ধটো এটোই হয় ঠিক আছে সো কি হ'ব মই কৈছো না যে এফেক্টসৰ পাছত আকৌ অন প্ৰিপজিশন বহোৱাৰ দৰকাৰ না যদি অন থাকে তুমি হে পাৰ্টটো কাটি দিবা ঠিক আছে সো এফেক্টসৰ লগতো কি নবহে কেতিয়াও প্ৰিপজিশন নবহে sign on this document বা পেপাৰ কৈছে যে sign on this document বা this paper okay so sign আৰু সহি কৰি দিব ডাইৰেক্ট ঠিক আছে ইয়াত কি নবহে কেতিয়াও প্ৰিপজিশন নবহে sign this paper simply কি হ'ব sign this paper then simply কি হ'ব sign this paper next I suddenly dash come across her come across মানে কি তৎক্ষণাত লগ পোৱা suddenly মানে তৎক্ষণাত অহা ঠিক আছে সো come across যদি আহি পালে come across her তাক যদি তৎক্ষণাত লগ পালে বা হঠাতে লগ পালে সো দুটা একে ইয়াত দৰকাৰ নাই সো suddenly আমাৰ দৰকাৰ নাই ঠিক আছে সো কি হ'ব come across her ঠিক আছে come across her চোৱা এইকেইটা ৱৰ্ড বেছিকৈ হোৱা দেখা যায় abstain from refrain from prohibit from escape from discharge from ঠিক আছে সো abstain from আৰু prohibit সৰি refrain from কি বুজায় আতৰি থকা বুজায় কি বুজায় আতৰি থকা বুজায় ঠিক আছে আতৰি থকা বুজায় এই দুটা ৱৰ্ড আমাৰ একো ভুল নাই তুমি abstain ৰ সদায় ফৰ্ম লিখিবা refrain ৰ সদায় ফৰ্ম লিখিবা prohibit ৰ সদায় ফৰ্ম লিখিবা escape ৰ সদায় ফৰ্ম লিখিবা discharge ৰ সদায় কি লিখিবা ফৰ্ম লিখিবা ঠিক আছে সো এটা কি হ'ব সদায় ফৰ্ম ইয়াৰ লগত সদায় ফৰ্ম ইউজ কৰিবা এতিয়া সো angry with someone চোৱা এই angry ৱৰ্ডটো যে আছে angry এই angry লগত with আহিব যদিহে তুমি কোনোবা পাৰ্সনৰ কথা কোৱা যদি কোনোবা ব্যক্তিৰ কথা কোৱা ঠিক আছে যদি কোনোবা তুমি ব্যক্তিৰ লগত তোমাৰ যদি বা ব্যক্তিৰ ওপৰত তোমাৰ খং উঠে তেতিয়া তোমাৰ কি হ'ব angry with লাগিব সা ব্যক্তি বা ব্যক্তি সমূহ ঠিক আছে সো এজন বা দুজন বা দহজন ঠিক আছে সো মানে মানুহ বা পাৰ্সন বা সামওয়ানৰ লগত যে তুমি angry কৰিব লগা হয় তেতিয়া angry with হ'ব ঠিক আছে আকৌ যদি সামথিং যদি বস্তু হয় ঠিক আছে বস্তু হয় যদি বস্তু হয় জড় বস্তু হয় তেতিয়া কি হ'ব angry লগত সদায় কি লাগিব add লাগিব angry লগত সদায় কি লাগিব add লাগিব সো এটো মনত ৰাখিলো এটা আমি ইয়াক কোৱেশ্চনছ কৰিম angry with someone হ'ব আৰু angry at something হ'ব ঠিক আছে সো why are you so angry কি হ'ব why are you so angry কি হ'ব angry at কি হ'ব তুমি পঢ়া দৰকাৰ আছে নে কিবা অপচনছ ফৰ দৰকাৰ আছে নে নাই কি why are you angry you মানে এটা মানুহক বুজাইছে মানে পাৰ্সনক বুজাইছে সো যিহেতু পাৰ্সনক বুজাইছে পাৰ্সনক বুজোৱাৰ লগে লগে তুমি চোৱা পাৰ্সন বুজালে কি হ'ব with আছিলে ওকে সো তুমি with বহাই দিয়া কি হ'ব with why are you so angry with me done sir next the customer was angry over আৰে এইবোৰ দৰকাৰ নাই angry over নহয় কি হ'ব angry with হ'ব কাৰণ কাস্টমাৰ কি এজন কি কেশিয়াৰ হয় না কি ব্যক্তি হয় সব ব্যক্তি হলে কি হ'ব with হ'ব
দ্য আনসাৰ অফিচাৰ ইজ এংৰি অন দ্য ক্লাৰ্ক অ'কে একো নাই ন' প্ৰব্লেম কি হ'ব তোমাৰ যিটো আমি পাইছোঁ কি পাইছিলোঁ যে পাৰ্চন লগত কি হ'ব সদায় এংৰি উইথ হ'ব ঠিক আছে পাৰ্চন লগত সদায় কি হ'ব এংৰি উইথ হ'ব ইয়াত কি হ'ব তোমাৰ এংৰি উইথ লাগি যাব ঠিক আছে চ' এংৰি উইথ হ'ব চ' এই পাৰ্টটো কি হৈছে আমাৰ ভুল আছে ৰাইট এই পাৰ্টটো ভুল আছে দ্য ছান ইজ শ্বাইনিং জাষ্ট ডেছ মাই হেড এতিয়া ইয়াতে ডাঙৰ কথা হ'ব এতিয়া সূৰ্য পোহৰ পৰি আছে ক'ত জাষ্ট মোৰ মূৰৰ ওপৰত অন মাই হেড হ'বনে এবভ মাই হেড হ'বনে আপোন মাই হেড হ'ব অভাৰ মাই হেড হ'ব চোৱা সূৰ্য পোহৰ বা সূৰ্য ৰ'দ ঠিক আছে এইটো সূৰ্য হৈ গ'ল সূৰ্য ঠিক আছে আৰু তুমি কি থিয় হৈ আছা তুমি কি থিয় হৈ আছা তোমাৰ মূৰত সূৰ্যটো লাগি আছে নি নাই লগা তাৰমানে অন নহয় ডান আৰু এতিয়া মই গোটেইখিনি নকওঁ কাৰণ ফাউণ্ডেশ্যন দিয়া আছে তুমি যদি একবাৰ চাব খোজা চাই লোৱা বহুতখিনি তাত তোমাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব ৰাইট চ' সূৰ্যৰ তোমাৰ ৰ'দ পৰিছে গাত তোমাৰ মূৰৰ ওপৰত পৰিছে নে তাৰমানে তোমাক কভাৰ কৰিছে নে গোটেই কভাৰ কৰিছে হয় গোটেই বোলে কি কভাৰ কৰিছে ৰাইট তুমি বোলে এইখিনি আঁতৰি গ'লা তুমি বিচাৰিছা যে মই এইখিনি নাথাকো মই আঁতৰি যাওঁ অ'কে এক ছেকেণ্ড তুমি বিচাৰিছা বোলে তুমি আঁতৰি যাবা এইখিনি ৰাইট তুমি কি হৈছে এই মাথা আঁতৰিলে নহ'ব গোটেই হ'ল বডি আঁতৰিব লাগিব তোমাৰ আৰু কিয় হ'ব ঠিক আছে তুমি বোলে ভাবিছা যে তুমি আঁতৰি যাবা এইখিনি বা চ' তুমি যদি আঁতৰি যোৱা ন বোলে মই আঁতৰি যাওঁ বোলে মই ঘৰৰ ভিতৰত সোমাই যাওঁ সোমাই যাওঁ বোলে মই ৰুমৰ ভিতৰত সোমাই যাম চ' ৰুমৰ ভিতৰত সোমাই গ'লা তোমাক এই ওপৰত সূৰ্য পোহৰ নপৰিব নি শ্বাইনিং নপৰিব নি পৰিব কি তোমাৰ এনেকৈ পৰিব হয় এনেকৈ পৰিব তোমাৰ গোটেই কভাৰ হৈছে নে চ' কভাৰ হৈছে চ' যেতিয়া বস্তু এটা তোমাক কাভাৰ কৰিব যেতিয়া বস্তু এটা কাভাৰ কৰিব তেতিয়া তোমাক কি লাগিব অভাৰ লাগিব কি লাগিব অভাৰ লাগিব দ্য ছান ইজ শ্বাইনিং জাষ্ট অভাৰ মাই হেড শ্বি কেম ইন মাই ৰুম into my room on my room নে inside my room চোৱা কেম কি হয় ভাৰ্ব কেমটো কি হয় ভাৰ্ব কি ভাৰ্ব ই পাষ্ট মানে পাষ্ট টেন্সত আছে পাষ্ট টেন্সত মানে সি আহিছিল হয়নে আহিছিল চ' আহিছিলটো কি আহি থাকোঁতে তাৰ মোচন আছিল নে আহিছিল তাৰ মোচন আছিল নে তাই গতি আছিল নে চ' গতি আছিল তাৰমানে মোচন আছিল ঠিক আছে চ' যেতিয়া মই কৈছিলোঁ যে কিবা এটা বস্তুৰ ভিতৰলে যেতিয়া কিবা এটা বস্তু গতি কৰি থাকিব যদি মোচনত যদি কিবা এটা বস্তুৰ ভিতৰলৈ যেতিয়া সোমাই গৈ থাকিব তেতিয়া কি সদায় ইউজ হ'ব ইনটু ইউজ হ'ব কাৰণ তাই এতিয়া অহা নাই তাই তেতিয়া আহিছিল হয়নে শ্বি কেম তাই আহিছিল মোৰ ৰুমলৈ আহিছিল হয়নে চ' কি হ'ব ইনটু কি হ'ব ইনটু শ্বি কেম ইনটু মাই ৰুম ঠিক আছে কেম ইনটু মাই ৰুম My anniversary is the 10th of December. 10th of December. ঠিক আছে চোৱা MDH month date hour month date hour এই hour লগত সদায় কি হ'ব at ইউজ হ'ব ঠিক আছে hour লগত সদায় তোমাৰ at ইউজ হ'ব month লগত কি ইউজ হ'ব date লগত কি ইউজ হ'ব month লগত কি ইউজ হ'ব date লগত কি ইউজ হ'ব yes in আৰু on ওকে in আৰু on এইটো হ'ল তোমাৰ ফৰ্মুলা MDH ঠিক আছে in on at ইয়াত কি হ'ল তোমাৰ ঠিক আছে ওকে ইন অন এন মান্থ হলে ইন হ'ব আৰু ডেট হলে অন হ'ব ঠিক আছে ডেট হলে কি হ'ব অন হ'ব আৰু আৱাৰ হলে এট হ'ব ৰাইট চ' এতিয়া কি হ'ল তোমাৰ ডেট আগত আছে নে মান্থ আগত আছে তোমাৰ এতিয়া এই যিটো ইয়াত প্ৰিপজিশ্যন আহিব তোমাৰ যিটো প্ৰিপজিশ্যন আহিব এই প্ৰিপজিশ্যনটো কাৰ কাৰণে আহিব এই 10ৰ কাৰণে আহিব নে ডিচেম্বৰৰ কাৰণে আহিব তোমাক কনফিউজ কৰিবৰ কাৰণে 10টো দি দিলে তুমি এতিয়া গম পালা চ' ডিচেম্বৰৰ কাৰণে আহিবনে ডিচেম্বৰৰ কাৰণে যদি আহিলেহেঁতেন কি আহিলেহেঁতেন ইয়াত ইন আহিলেহেঁতেন চ' এতিয়া কি আছে তোমাৰ 10th আছে চ' 10 তোমাৰ ডেট আছে নে চ' ডেট আছে কি হ'ব অন দ্য 10th of December ৰাইট নেক্সট কুৱেশ্যন I hate sitting dash him as he always smells of শিখৰ কৈছে যে মই তাৰ ওচৰত নবহো বেয়া পাওঁ কিয় কাৰণ তাৰ কি গোন্ধাই শিখৰ গোন্ধাই ৰাইট চ' ইয়াত কোনটো অপশ্যন হ'ব চোৱা বিচাইড এটা অপশ্যন হ'ল তোমাৰ বিচাইড মানে কি হৈ গ'ল বিচাইড মানে হৈ গ'ল যে কি বিচাইড মানে হৈ গ'ল তোমাৰ কাষত ঠিক আছে বিচাইডছ তাৰমানে তোমাৰ বিচাইডছ মানে হৈ গ'ল তোমাৰ কি উপৰিও বিচাইড মানে কি হ'ল উপৰিও মানে তাৰ উপৰিও এলং মানে কি আৰু এলং উইথ মানে কি মোক কমেণ্টত দিব লাগে আৰু বিটুইন মানে হ'ল মাজত ঠিক আছে বিটুইন মানে হ'ল মাজত কাৰ মাজত দুটা বস্তুৰ মাজত বা দুটা মানুহৰ মাজত ঠিক আছে দুটা বস্তুৰ মাজত বা দুজন মানুহৰ মাজত বিটুইন আৰু এমং হলে কি হ'ব বহুতৰ মাজত দুটাতকে বেছি তাৰ মাজত কি হ'ব এমং ইউজ হ'ব ঠিক আছে চ' এতিয়া কৈছে যে মই ক'ত নবহো কাষত নবহো তাৰ এখন নবহো কিয় শিখৰ গোন্ধাই চ' কি হ'ব আনচাৰ ইয়াৰ আনচাৰ হ'ব তোমাৰ কি বিচাইড ঠিক আছে ইয়াৰ আনচাৰ কি হ'ব বিচাইড হ'ব বিচাইডছ নহ'ব হয়নে বিচাইডছ মানে কি উপৰিও তাৰমানে কি উপৰিও তাৰ বাইকৰ উপৰিও গাড়ীও আছে ঠিক আছে ত' তাৰ এটা কুৱেশ্যন যদি আছে চাওঁ ৰাম প্লেছ টেনিছ হৈ গ'ল ঠিক আছে ৰাম প্লেছ টেনিছ ডেছ চানডে কি হ'ব মানডে তুমি চাই লোৱা তুমি লিখি লোৱা লাগিলে মানডে আছিলে কি আছিলে অনটো লৈ গৈছিলো আগলে হয়নে অন মানডে চ' চানডে ইয়াত অন বহাই দিয়া অন মানডে ৰাম প্লেছ টেনিছ অন মানডে কাৰণ একো কোৱাৰ দৰকাৰ নাই তুমি
চাবা যে কি আছে তাৰ ওপৰত তুমি ডিটাৰমাইন কৰি পেলাই তাত বহাবা কি প্ৰিপজিশ্যন বহিব ৰাইট ৰাম হেজ এ কাৰ বিসাইড এ বাইক নো এৰৰ সো ভুল ক'ত আছে এইটো ভুল আছে হয়নে কাৰণ বিসাইড মানে কাষতহে এইটো আনসাৰ কি হ'ব বিসাইডছ হ'ব ইয়াৰ আনসাৰ কি হ'ব ইয়াৰ আনসাৰ হ'ব বিসাইডছ ডান ওকে we discussed about the matter আৰে ডিসকাস কৰিলে আকৌ about কো পাহিলে হয়নে ইয়াত কি হ'ব তোমাৰ কোনো ধৰণৰ প্ৰিপজিশ্যন ডিসকাস তৰ লগত ইউজ নহব ঠিক আছে ডিসকাস ৰ কি হ'ব তোমাৰ প্ৰিপজিশ্যন ইউজ নহব প্লাস নেকি এটো নহয় okay I was shocked when he told me that the old man died by fever কোৱা এটা ইম্পৰ্টেন্ট কোৱেশ্চন very ইম্পৰ্টেন্ট কোৱেশ্চন এটো very important কিয় কৈছে যে I was shocked মই আচৰিত হৈ গলো কিয় when যেতিয়া he তেওঁ told me কলে মোক that যে the old man died by fever কৈছে যে মই shocked হৈ গলো মই আচৰিত হৈ গলো যেতিয়া মোক তেওঁ আহি কলে যে the man কি হৈ গল died হৈ গল ঢুকাই গল by fever জ্বৰৰ কাৰণে সো কোনটো পাৰ্ট ভুল আছে তোমাৰ চকুৰ ইয়াত এটা পাৰ্টও ভুল লগা নাই তোমাৰ চকুৰ ইয়াত এটা পাৰ্টও ভুল লগা নাই ঠিক আছে তোমাৰ চকুৰ ইয়াত এটা পাৰ্টও ভুল দেখা নাই হয়নে চোৱা এতিয়া তোমাৰ মেইন কনসেপ্টটো লেখা মেইন কনসেপ্টটো হল যে die by die of die from ঠিক আছে die by die of die from ইয়াত আৰু কিবা আছে নেকি die লগা die by die from die for কিবা আছে নেকি নাই die of আছে yes আৰু কি আছে die in die of আৰু die in die for die in চোৱা ইয়াৰ প্ৰতিটোৱে মিনিং বেলেগ বেলেগ কোনবাই কৈছে নে আজিলে যে এইকিটা প্ৰতিটোৱে মিনিং আছে বুলি বেলেগ বেলেগ মিনিং বুলি নাই কৈছে চোৱা die by হ'ব যে তুমি সুইসাইড কৰিব যে তুমি আত্মহত্যা কৰিব তাত কি লাগিব by লাগিব die by then die of আৰু die from কেতিয়া হ'ব die of কেতিয়া হ'ব die in কেতিয়া হ'ব কোৱা die in হ'ব যে তোমাৰ কাৰোবাৰ কাৰণে মৰিব লাইক দেশৰ কাৰণে প্ৰেমৰ কাৰণে নমৰে কোনো এনে নাটক কয় মই মৰি যাম হাত কাটি দিম মানে এইবোৰ এনে কাৰোবাৰ বাবে বা দেশৰ ঠিক আছে কাৰোবাৰ বাবে লিখি থৈছো মই কিন্তু তোমাৰ মেইন লিখিব বা দেশৰ কাৰণে হল ঠিক আছে দেশৰ কাৰণে হল die by আছে ইয়াত die by তাৰমানে এইটো ডাইৰেক্ট সাৰ ভুল এইটো ফিভাৰত মৰিছে আৰু ফিভাৰ এটা বেমাৰ হয় আৰু বেমাৰৰ কাৰণে কি আছে die in কেতিয়া হ'ব die in কেতিয়া হ'ব die of বেমাৰ die of কি হ'ব বেমাৰ ঠিক আছে die to কাৰণে die to বেমাৰৰ কাৰণে কি হ'ব die বেমাৰৰ কাৰণে কি লাগিব বেমাৰ যদি মৃত্যু হয় কি হ'ব die of হ'ব ঠিক আছে die of হ'ব die in হৈ গ'ল die from কেতিয়া হ'ব এক্সিডেন্ট তো কেতিয়া হ'ব এক্সিডেন্ট কেতিয়া হ'ব die in কৰো নে die in নাই কোৱা ন die for তো দেশৰ কাৰণে কি হ'ব তোমাৰ die for die in তো কি এইটো দেশৰ কাৰণে বা কাৰোবাৰ কাৰণে মই দেশৰ দিছো যে দেশৰ কাৰণে ঠিক আছে বেমাৰটো হৈ গ'ল die from কেতিয়া হ'ব খোৱাৰ কাৰণে যদি কিবা খোৱা যদি খেলিমেলি হয় যদি কিবা পয়জন খাই দিয়ে ঠিক আছে যদি কি হ'ব খোৱাৰ ক্ষেত্ৰত যদি তেনেকে মৰে এটো কি হ'ব তোমাৰ die from হ'ব ঠিক আছে die in কি হ'ব এক্সিডেন্ট যদি এক্সিডেন্টাল ডেথ হয় কি হ'ব তোমাৰ এটো die in হ'ব ঠিক আছে যদি এক্সিডেন্টাল যদি ডেথ হয় কি হ'ব die in হ'ব ডান দেখিলেগে ডান ওকে ঠিক আছে সো এটা গম পালো না die কেতিয়া লগাই দিম আমি সো আমি চাবা তুমি যেটো হয় হলে বহিতো নহয় মই কৈছো died by fever কি ধুনিয়া লাগিছে ন কিন্তু ধুনিয়া লগাতে নহয় হয়নে died by fever নহব কাৰণ বেমাৰ হয় fever ওকে সো বেমাৰ নামত মই কলো যে কি die of সো কি লাগিব die of হ'ব লাগিব died of হলে এটো কি হ'ল তেনে শুদ্ধ হৈ গল হেতেন নেক্সট কোৱেশ্চন ইউজ অফ উইথ এটা সো উইথ ওয়ার্ড তো কেতিয়া ইউজ হয় তুমি যদি নন লিভিং বস্তু কথা কৈছা উইথ হ'ব ঠিক আছে উইথ হ'ব যদি ইনস্ট্ৰুমেন্ট বা সাম মলপ পাছত কম ঠিক আছে আৰু তোমাৰ বাই ঠিক আছে উইথ আৰু বাই একে হয়নে উইথ আৰু বাই উইথ এন্ড বাই ওকে সো বাই কেতিয়া লাগিব তোমাৰ লিভিং ক্ষেত্ৰত লাগিব বাই কি হ'ব তোমাৰ লিভিংৰ ক্ষেত্ৰত বাই লাগিব ঠিক আছে পেসিভ ভয়েস হ'ব নিয়াৰ বাই যেতিয়া বুজাব তেতিয়া হ'ব ঠিক আছে সোর্স অফ ট্রাভেল তাৰ মানে কি বাই বাস হ'ব বাই কাৰ হ'ব কিন্তু বাই ফুট নহব ঠিক আছে বাই ফুট নহব মই আগত কৈ আছো ঠিক আছে বাই ফুট নহব ৰাইট হবনে সো নন লিভিং কি হ'ব আৰু ইনস্ট্ৰুমেন্ট যদি গিটাৰ হয়নে সো এবিলা উইথ লাগিব ঠিক আছে আৰু সেন্স অর্গান তাৰ মানে কি সেন্স অর্গান মই কৈ আছো সেন্স অর্গান কি হ'ব তোমাৰ সেন্স অর্গান যে তোমাৰ আমাৰ বডি যিব অংগ আছে ন সেই অংগবিলাক সদায় উইথ হ'ব বাই নহব ঠিক আছে উইথ হ'ব সদায় বাই নহব তাৰ মানে স্যার ইয়াৰ কোৱেশ্চনছ দিয়ক The tiger was killed. The hunter. চাবা দেই কিমান তোমাৰ ভুল লাগিব ঠিক আছে The tiger was killed
বাঘটো মৰা হ'ল বাই দ্য হান্টাৰ, কাৰণ হান্টাৰ কি হয় লিভিং হয়, ঠিক আছে, লিভিং হয়। তেন্তে শ্বৰ্ট মানে তৰোৱাল, তৰোৱালখন কি হয় নন লিভিং, তাৰমানে ইয়াত কি ছাৰ বাই নহ'ব নেকি, কাৰণ কিবা এটা হত্যা কৰাৰ দ্বাৰা কাৰ দ্বাৰা বাই আমি শ্বৰ্ট লিখো, য়েছ নিলিখো আজিকালি, কি হ'ব বাই অকল এইটো হ'ব আৰু উইথ শ্বৰ্ড হ'ব, উইথ শ্বৰ্ড হ'ব। ভুল ভুল লাগিছে নে, লাগিছে, কিন্তু শুদ্ধটো এইটোৱে, ঠিক আছে। দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হান্টাৰ, উইথ শ্বৰ্ড হ'ব, বাই শ্বৰ্ড নহ'ব, ঠিক আছে, গম পালা, এইটো কি নন লিভিং হয় নাই শ্বৰ্ডটো হয়। I told him that he could not catch big fish, মই ক'লো যে তাক তুমি ডাঙৰ মাছ ধৰিব নোৱাৰা বাই এ স্মল ৰড, আমি কিন্তু এইটো লিখিলো যেন আমাৰ এইটোৱে মানে মাইণ্ডটো এইটোৱে বিচাৰে বাই বাই বাই, আৰু স্মল ৰড কি হয় নন লিভিং হয়, উইথ লগোৱা, যদি শুদ্ধ মাৰ্কছ লাগে উইথ লগোৱা, কি হ'ব এইটো আনসাৰ উইথ এ স্মল ৰড, ডান ডান ছাৰ। কেন ইউ ৰাইট ডেশ দিছ পেন, কেন ইউ ৰাইট বাই দিছ পেন, বাই দিছ পেন আমি লগাই দিম, কিন্তু পেন কি হয় পেন, চোৱা এইটো চবে কি কয় পেইন বুলি কয়, পেইন, পেইন মানে বিষ, ঠিক আছে নে, পেইন মানে কি বিষ দুখ যন্ত্ৰণা, পেন মানে কলম, পেন মানে কি কলম, পেন্স মানে পিন্ধাটো, পেন্স পিন্ধা পেন, খেলি মেলি নকৰিবা হেই, পিন্ধা পেন, ৰাইট, চ' পেন, পেইন মানে বিষ, পেন মানে আমাৰ এইটো পেন্স, পেন্স মানে কি পিন্ধাটো, ঠিক আছে ডান, অ'কে। এইটো সৰু হৈ গ'ল কেলে জানো ডাষ্টাৰটো, সাইজটো ক'ৰবাত মিলাব লাগিব এইটো, ওকে বাদ মে দেখা যায়, ঠিক আছে। চ' এইটো কি হ'ব আনসাৰ বাই নহ'ব ছাৰ, কি হ'ব উইথ হ'ব ইয়াৰ কাৰণে, ডান। ডিল ইন ট্ৰেড আৰু ডিল উইথ পাৰ্চন, চোৱা ডিল ৱৰ্ডটো যে আছে ডিল কৰে যে হয় নাই, ডিল যদি ইন লগাব লগা হয় তেতিয়া আমি কি কৰিব লাগিব ট্ৰেড কৰিব লাগিব, তোমাৰ ট্ৰেডিঙৰ লগত, ঠিক আছে, যিকোনো ট্ৰেডৰ লগত, তোমাৰ ইণ্ডিয়া, ঠিক আছে, চোৱা ইণ্ডিয়াৰ লগত ট্ৰেড কৰিছা তুমি, কাৰোবাৰ লগত কিবা কোম্পানীৰ লগত কৰিছা, ঠিক আছে, চ' কিবা লগত তুমি ট্ৰেড কৰা তেতিয়া তোমাৰ কি হ'ব ডিল ইন লাগিব, আৰু যদি তুমি পাৰ্চনৰ লগত যদি কোনোবা ব্যক্তি বিশেষৰ লগত যদি তুমি ডিল কৰিব খোজা ন তোমাৰ কি লাগিব ডিল উইথ লাগিব, ঠিক আছে, ডিল উইথ ৰাম, ডিল উইথ ৰাম হ'ব, ঠিক আছে, ডিল উইথ শ্যাম হ'ব, ঠিক আছে, কিন্তু তোমাৰ কোম্পানী বা কিবা দেশৰ লগত তুমি যদি ডিল কৰা কি হ'ব তোমাৰ তেতিয়া কি হ'ব ডিল, তোমাৰ কি হ'ব চিম্পলি ডিল ইন ইউজ কৰিব লাগিব। হি ডিলছ ডেশ ডেশ ৰেডিমেড বেড, তেওঁ ৰেডিমেড বেডৰ লগত ডিল কৰে, কি হ'ব হি ডিলছ কি, হি ডিলছ ইন হ'ব নে এলং হ'ব নে বাই হ'ব নে উইথ হ'ব, ডিলছ ইন হ'ব হয়নে, ডিলছ ইন হ'ব হয়নে, কি হ'ব কাৰণ কি ডিলছ ইন ট্ৰেড, অ'কে পাৰ্চন নাই ইয়াত, চ' কি হ'ব ডিলছ ইন ৰেডিমেড বেড। নেক্সট কি আছে, ইউ শুড নট ডিল, তুমি তাৰ লগত ব্যৱসায় নকৰিবা, ডিল নকৰিবা বা চুক্তি নকৰিবা, কিয় চাচ এ ডিছঅনেষ্ট পাৰ্চন, এনেকুৱা অসাধু মানুহৰ লগত তুমি, অসাধু মানুহ মানে পাৰ্চন কি হ'ব উইথ, ডিল উইথ চাচ এ ডিছঅনেষ্ট পাৰ্চন, ঠিক আছে। এতিয়া চোৱা অফ ভাৰ্চেছ অফ, চিংগুল অফ আৰু তোমাৰ অ' ডাবল এফ অফ, তাৰমানে কি অফ মানে হৈ গ'ল তোমাৰ কভাৰ কৰা, অফ মানে কি হ'ল তোমাৰ কভাৰ কৰা, কি কৰা কভাৰ কৰা, ঠিক আছে, আৰু অফ মানে হৈ গ'ল তোমাৰ ছেপাৰেট কৰা, ছেপাৰেট কৰা, অফ মানে কভাৰ কৰা আৰু এটা অফ মানে কি তোমাৰ ছেপাৰেট কৰা, ঠিক আছে, কভাৰ কৰা আৰু কি ছেপাৰেট কৰা, ৰাইট, অ'কে, তাৰমানে এটা এক্সাম্পল ছাৰ, দ্য ড্ৰাইভাৰ জাম্পড অফ দ্য কাৰ, কি হ'ব দ্য ড্ৰাইভাৰ জাম্পড অফ দ্য কাৰ, কি হ'ব গাড়ীখনৰ পৰা ড্ৰাইভাৰ জঁপিয়াই দিলে, কি হ'ব ছেপাৰেট হ'ল নে অফ লাগিব হয়নে, চ' কাৰখনৰ পৰা কি হ'ব লাগিব জঁপিয়াব লাগিব, কাৰখনৰ পৰা জঁপিয়াব লাগিব হয় নাই, কাৰখনৰ পৰা যদি জঁপিয়াই দিয়ে তেতিয়া কি হ'ব, তুমি যদি জঁপিয়াই দিয়ে তাৰমানে কি ছেপাৰেট হ'ল নে, জঁপিয়াই দিলে ন মানুহটো হয় নাই, চ' কি হ'ল তোমাৰ ইয়াৰ মাজত কি হ'ল ইয়াৰ ডিষ্টেঞ্চ আহি গ'ল, মানে ছেপাৰেট হৈ গ'ল, চ' ছেপাৰেশ্যন হোৱাটো কি বুজাব, ছেপাৰেশ্যন কি বুজাব ডাবল এফ বুজাব, ঠিক আছে, দ্য ড্ৰাইভাৰ জাম্প, অ'কে ডান, এইখিনিলৈকে। চ' ফাৰ্ষ্ট পাৰ্ট কেনেকুৱা লাগিলে মোক কমেণ্ট কৰিব, আৰু কোনে আজিহে কেইটামান ইয়াৰ ইউজ গম পালে মোক ক'ব, যদি এই শ্লাইডখিনি লাগে, যদি এই PDF খিনি লাগে মোক এটা কমেণ্ট কৰি দিব, আপুনি ভিডিঅ'টো লাষ্টতে কমেণ্ট এটা লিখি দিব যাতে এইটো লাগে বুলি কৈ, ঠিক আছে, আৰু 6003652672 যদি হোৱাটছআপ কৰে আপুনি কি পাব PDF বিলাক পাই যাব, ঠিক আছে, PDF বিলাক পাই যাব। থেংক ইউ ভেৰি মাছ, যদি কাৰোবাৰ কিবা ডাউটছ আছে আৰু গ্ৰামাৰ যদি কিবা টপিক লাগে আপোনাক মোক ক'ব, মই দি আছো, ঠিক আছে, থেংক ইউ ভেৰি মাছ।